নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বহুতো ভেকেঞ্চি ওলাইছে, প্ৰায় 2872 প্লাছ ভেকেঞ্চি ওলাইছে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। তো আজি এই এডভাৰটাইজমেণ্টটোত আমি কি আলোচনা কৰিম, কোনটো পোষ্টত কিমান ভেকেঞ্চি ওলাইছে, আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব, ইয়াতে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা হ'ব, আটাইবোৰ আমি তথ্য আমি ভালকৈ লাহে লাহে আমি আলোচনা কৰি যাম, চ' ডেট আপোনালোকৰ যেন একো কনফিউজন নাহে। তাৰপিছত আমি শেষৰ ফালে আমি চিলেবাছো ডিছকাছ কৰিম, আপোনালোকৰ ৰিটেন এক্সামিনেশ্যনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। আৰু এইটো 2026-ৰ এইটো প্ৰথম এডভাৰটাইজমেণ্ট আপোনাৰ অসম পুলিচৰ অলৰেডি হৈ আছে। ৰিচেণ্টলি যোৱাকালি আপোনালোকে জানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা এনাউন্সমেণ্ট কৰিছে, যি অসম পুলিচৰ আপোনালোকৰ এজ লিমিট আছিলে, এজ লিমিটটো আপোনালোকৰ ইনক্ৰিজ কৰি 25-ৰ পৰা 26 বছৰলৈকে দিয়া হ'ল। চ' আপোনালোকৰ কাৰণে এটা ভাল সুযোগ হয়, যিসকলৰ এজ ভাৱ চিন্তা কৰি আছিলে আমাৰ এজ গুচি যাব, আমি এইবাৰ লাষ্ট, কিন্তু তেওঁলোকৰ কাৰণে আৰু এটা অপৰচুনিটি দিছে চৰকাৰৰ ফালৰ পৰা। এতিয়া 26 বছৰলৈকে এজ লিমিট দিছে কনষ্টেবলৰ কাৰণে, আটাইতকৈ ভাল খবৰ এইটো। আৰু যিসকলে এপ্লাই কৰাত ৰিকুৱেষ্ট কৰিছিলে, এপ্লাই কৰা অসম পুলিচৰ কনষ্টেবলত, তেওঁলোকৰ আৰু লাষ্ট ডেটো ইনক্ৰিজ কৰা দিয়া হ'ব 15 days মান। অ'কে, চ' ৰিচেণ্টলি এইটো আপডেট আহিছে, তো তাকে মই আপোনালোকক আপডেট কৰিলোঁ। চ' আহক আজি আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, কেনেকুৱা ধৰণৰ পোষ্ট আহিছে, আটাইবোৰ আমি আলোচনা কৰোঁ। তো এইটো ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা এইটো এডভাৰটাইজমেণ্ট হয়, এডভাৰটাইজমেণ্ট নাম্বাৰ এইটো। ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট আছে, যেনেকৈ আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1 আছে, ফৰেষ্ট গাৰ্ড আছে, গেম ৱাটচাৰ আছে, AFPF কনষ্টেবল আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এইটো কনষ্টেবল, আৰু বিভিন্ন ধৰণৰ অন্যান্য পোষ্টো আছে। আটাইবোৰ পোষ্ট আমি এটা এটাকৈ আলোচনা কৰিম। এইবিলাক পোষ্ট দিয়া আছে, ইয়াতে, আৰু স্কেলবিলাকো দিয়া আছে, বাট আমি ইয়াতে ছামাৰাইজ কৰা আছে, যোনটো ছামাৰি আছে আমি তাতেই আমি চাওঁ আহক কেনেকুৱা ধৰণৰ পোষ্ট আছে। অ'কে, তো ফৰেষ্টাৰ গাৰ্ড গ্ৰেড 1 এইটো গ্ৰেড পে আপোনালোকৰ 6400 হ'ব। ইয়াত 211টা পোষ্ট আছে, আৰু 4টা ৰিজাৰ্ভ আছে, এক্স ছাৰ্ভিচমেনৰ কাৰণে 4টা পোষ্ট ৰিজাৰ্ভ আছে। অ'কে, ইয়াতে যেনেকৈ যি UR হয় জেনেৰেল আনৰিজাৰ্ভৰ মেলৰ 88টা আছে, ফিমেলৰ 37টা আছে, টোটেল 125টা পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে। OBC MOBCৰ 49টা পোষ্ট আছে, আৰু ট্ৰাইবেল আদিবাসীৰ কাৰণে 2টা পোষ্ট আছে, SCৰ কাৰণে 13টা পোষ্ট আছে, STৰ কাৰণে 17টা পোষ্ট আছে, আৰু STHৰ কাৰণে হিলৰ কাৰণে 5টা পোষ্ট আছে। টোটেল 211টা পোষ্ট কি হ'ল ফৰেষ্টৰ গ্ৰেড 1ত আছে। অ'কে, আমি এতিয়া কৈছোঁ যি ফৰেষ্ট গাৰ্ডৰ এইটো কেটেগৰী ৱাইজ 504টা পোষ্ট আছে, 504টা পোষ্ট আছে, ইনক্লুডিং 10টা এইটো এক্স ছাৰ্ভিচমেনৰো ইয়াতে 10টা পোষ্ট এড কৰিছে। টোটেল আপোনালোকৰ গ্ৰেড পে ইয়াতেও 5600 হ'ব। আৰু এতিয়া আনৰিজাৰ্ভৰ কাৰণে মেল ফিমেল মিলি 276টা পোষ্ট দিছে। চ' আনৰিজাৰ্ভত বহুত ভালেখিনি পোষ্ট এইবাৰ দিয়া দেখিছোঁ, আৰু ইয়াতে আপোনালোকৰ কাৰণে এইটো যিসকলৰ ৰিজাৰ্ভ আনৰিজাৰ্ভ কেটেগৰী, আপোনালোকৰ কাৰণে ভাল সুযোগ আহিছে। এইটো OBC MOBCৰ কাৰণে 109টা, টি ট্ৰাইবৰ কাৰণে 3টা, 16টা, টোটেল এনেকৈ ST আৰু ST হিল ST প্লেনৰ কাৰণে 98টা, ST হিলছৰ কাৰণে 2টা, 504টা পোষ্ট আপোনালোকৰ আছে। অ'কে, ফৰেষ্ট গাৰ্ডৰ কাৰণে। অ'কে, গেম ৱাটচাৰ এইটো পোষ্ট ইয়াতে 74টা পোষ্ট আছে, আনৰিজাৰ্ভৰ কাৰণে 39টা পোষ্ট আছে, আৰু অন্যান্য কেটেগৰীৰ কাৰণে ইয়াতে আছে। অ'কে, মই বেছি সময় নলওঁ, আপোনালোকৰ এপ্লাই কেনেকৈ কৰে সেইবিলাকো আমি কৈ দিম এইটো। আৰু এইটো ইয়াতে AFPF কনষ্টেবল উইথ এইটো 405টা পোষ্ট আছে। ঠিক তেনেদৰে যে বিভিন্ন কেটেগৰীত ইয়াতে ভাগ কৰি দিয়া হৈছে, টোটেল 405টা পোষ্ট আছে। আমি কেনেকৈ এপ্লাই কৰিব লাগে সেইবিলাকো আমি চাওঁ আহক।
আৰু এইটো কনষ্টেবল এই কনষ্টেবলৰ কাৰণে 642টা পোষ্ট আছে অ'কে ইয়াতে জেনেৰেলৰ কাৰণে বহুতটা পোষ্ট আছে 510টা পোষ্ট আছে ইয়াতে বাকী অন্যান্য কেটেগৰীৰ কাৰণে ইয়াতে আছে অ'কে কনষ্টেবল ইউ বি এইটো কাৰণে এটা পোষ্টেই আছে আনৰিজাৰ্ভৰ কাৰণে ইয়াতে এটা পোষ্ট আছে ফায়াৰমেনৰ কাৰণে ভালেখিনি পোষ্ট আছে এইটো টোটেল 337টা পোষ্ট আছে এতিয়া আনৰিজাৰ্ভৰ কাৰণে 100টা MOBCৰ কাৰণে 115টা পোষ্ট আছে চ' পোষ্টবিলাক প্ৰায়ভাগ আমি কভাৰ কৰিলোঁ তো এতিয়া আমি চাওঁ আহকচোন এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় তো এপ্লিকেণ্ট মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ অসম আছাম তো যিজন কেণ্ডিডেট হ'ব আপোনালোকে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব ঠিক আছে আৰু ভাৰতীয় নাগৰিক হ'ব লাগিব Selected applicant will have to submit proof of residence after publication of the final select list. However, applicant belong SC, ST, OBC, MOBC are exempted from submitting such certificate. তো যিসকলে সিলেক্টেড হ'ব তেওঁলোকে প্ৰুফ অফ ৰেচিডেন্স দিব লাগে দেখাব লাগিব আপোনালোকে আৰু বাকি অন্যান্য যি ST যি কেটেগৰী সাৰ্টিফিকেট আছে আপোনালোকৰ সেই সাৰ্টিফিকেটবিলাক আপোনালোকে শ্ব' কৰিব লাগিব যেতিয়া সিলেক্ট আপোনালোকে হ'ব The applicant must be registered with a local employment exchange in Assam. Very, very important. এইটো employment exchange এইবাৰ যাই এতিয়ালৈকে যোনে কৰা নাই আপোনালোকৰ সময়ত একমাহ সময় আছে ঠিক আছে আপোনালোকৰ 22 তাৰিখৰ পৰা 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ সময় আছে ঠিক আছে এপ্লাই কৰাৰ কাৰণে ঠিক আছে ইয়াৰ ভিতৰতে আপোনালোকে কি কৰিব এই এমপ্লয়মেণ্ট এক্সচেঞ্জখন আপোনালোকে বনাই ল'ব ঠিক আছে ভেৰি ইম্পৰ্টেণ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ নোহোৱাকৈ আপোনালোকে সিলেকশ্যন নহ'ব আপুনি এপ্লাই কৰাতে সেইটো নাম্বাৰ দিব লাগিব দ্য এপ্লিকেণ্ট মাষ্ট স্পীক আছামিজ এনি আদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি ক্ষমা কৰিব তো আমাৰ যি আপোনালোকৰ কি হ'ব অসমীয়া জানিব লাগিব আৰু যি আমাৰ যি ষ্টেট লেংগুৱেজ আছে সেইবিলাক ফ্লুৱেণ্টলি ক'ব পাৰিব লাগিব স্পষ্টভাৱে অ'কে For the post of sub officer, the age of applicant must be 20 to 24 years. এইটো যি সাব অফিচাৰ আছে তেখেতৰ বয়স 20ৰ পৰা 24 বছৰলৈকে হ'ব লাগিব এইটো ডেটলৈকে আছে 1 জানুৱাৰী 2006ৰ পৰা এইটো সময় লাইন দিয়া আছে ঠিক আছে কনষ্টেবল গ্ৰেড 3ৰ কাৰণে 18 পৰা 40 বছৰ সময় বয়স দিছে ঠিক আছে এজ লিমিট 18 পৰা 40 বছৰ যি এইটো গ্ৰেড 3ৰ কাৰণে কনষ্টেবল গ্ৰেড 3 বেডমেন কনষ্টেবল তাৰপিছত ফৰেষ্টাৰ গ্ৰেড 1 এইবিলাকৰ কাৰণে 18 পৰা 40 বছৰৰ সময় দিছে ঠিক আছে আৰু যি AFPF কনষ্টেবলৰ কাৰণে এইটো 18 পৰা 25 দিছে তো এতিয়া ৰিসেন্টলি যোৱাকালি এটা এনাউন্সমেন্ট কৰিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় ক্ষমা কৰিব তেখেতে মানে 26 বছৰ অসম পুলিচৰ কাৰণে দিয়া তো ইয়াতেও সম্ভৱ হয় ইয়াতেও 26 বছৰ কৰি দিব কাৰণ 25 বছৰ ইয়াতে দিছে তো ইয়াতেও 26 বছৰ কৰি দিব ঠিক আছে এটো কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে সো কিছুমান এজ ক্ৰাইটেৰিয়া দিছে এজ ৰিলেক্সেশন দিছে SC STৰ কাৰণে 5 বছৰ দিছে OBCৰ কাৰণে 3 বছৰ দিছে এডিশনাল 3 ইয়াৰ্স এক্সট্ৰা এইবিলাক হোম গাৰ্ডৰ কাৰণে দিছে ওকে এক সাৰ্ভিসমেনৰ কাৰণে 2 বছৰ দিছে এডিশনাল এডুকেশনাল আৰু এইটো the age of the applicant will be calculated on the basis of matriculation HSLC admit card HSLC pass certificate issue যি আপোনালোকৰ যি এজটো হ'ব না এই এজটো আপোনালোকৰ যি আপোনাৰ মেট্ৰিক পৰীক্ষাৰ এডমিট কাৰ্ড হ'ব সেই হিচাপে এইটো ৰিকগনাইজ কৰা হ'ব ঠিক আছে আৰু এতিয়া এডুকেশনাল কোৱালিফিকেশন ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে বেচেলাৰ ডিগ্ৰী হ'ব লাগিব যিকোনো বিহেয়তে যেনেকৈ কমাৰ্চ হওক সায়েন্স হওক আৰ্টছ হওক যিকোনো সাব অফিচাৰ কনষ্টেবলৰ কাৰণে ইয়াতে কি হ'ব ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স থাকিব লাগিব ঠিক আছে HS পাছ হ'ব লাগিব হায়াৰ সেকেন্ডাৰী পাছ আৰু এইকেইটা সাবজেক্ট লাগিব ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স ওকে এইকেইটা সাবজেক্টত HS হায়াৰ সেকেন্ডাৰী পাছ কৰিব লাগিব সাব অফিচাৰ কনষ্টেবলৰ কাৰণে
ফায়াৰমেন ইমাৰ্জেঞ্চি ৰেস্কিউৰ কাৰণে কি জানিব লাগিব HS সায়েন্স থাকিব লাগিব HSত সায়েন্স হ'লে হ'ল কোনো ইয়াতে সাবজেক্ট ধৰি দিয়া নাই ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স দিয়া নাই যিকোনো সায়েন্সৰ যিকোনো সাবজেক্টৰ এই সায়েন্সৰ যেনেকৈ ফিজিক্স কেমেষ্ট্ৰি বায়'লজিও থাকিব পাৰে তাতেও এই যি ফায়াৰমেনে কৰিব পাৰে ফৰেষ্ট গাৰ্ডৰ কাৰণে HS 10+2 ইকুইভেলেন্ট হ'ব লাগিব এক্সামিনেশ্যন পাছ ৰিকগনাইজ বৰ্ড যি ফৰেষ্ট গাৰ্ড আছে গেম অফিচাৰ আছে কনষ্টেবল UB আছে AP আৰু ইয়াৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব কোনো ইয়াতে ষ্ট্ৰীম নাই সায়েন্স আৰ্টছ কমাৰ্চ যি য'ৰ পৰাই আপোনালোকে কৰিছে FA AFPF কনষ্টেবলৰ কাৰণে এইটো গ্ৰেড 3 কাৰণে বেনমেন কনষ্টেবল এইটো কাৰণে HSLC পাছ কৰি পৰা হ'ব লাগিব মেট্ৰিক পৰীক্ষা আপোনালোকে আৰু ইকুইভেলেন্ট পঢ়িলে হ'ব ওকে মেট্ৰিক পৰীক্ষা মিনিমাম কোৱালিফিকেশ্যন দিছে ঠিক আছে আদাৰ মেণ্ডেটৰী কোৱালিফিকেশ্যন যেন কনষ্টেবল গ্ৰেড 3 কাৰণে এইটো হোম গাৰ্ড চাৰ্টিফিকেট অৰ মিনিমাম NCC চাৰ্টিফিকেট লাগিব এইটো কাৰণে ঠিক আছে এইটো পোষ্টৰ কাৰণে স্পেচিয়েলি 5-6 এইটো মনত ৰাখিব আৰু এইটোৰ কাৰণে এইবিলাক ড্ৰামছ এইবিলাক ইনষ্ট্ৰুমেণ্টৰ প্লেয়িং এইবিলাকৰ লাগিব অলপ ঠিক আছে বেণ্ডমেনৰ কাৰণে আপোনালোকে জানে বেণ্ডমেনৰ কাৰণে এইবিলাক প্ৰয়োজন হয় ঠিক আছে বোটমেনৰ কাৰণে কি আছে এসেনশিয়েল কি হ'ব বা HSLC ইকুইভেলেন্ট এক্সামিনেশ্যন পাছ হ'ব লাগিব সুইমিং জানিব লাগিব প্ৰফিচিয়েন্সি সুইমিং বোটমেনৰ কাৰণে আপোনালোকে সুইমিং জানিব লাগিব প্ৰেফাৰেবল হায়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন যেনেকৈ প্ৰফিচিয়েন্সি স্পৰ্টছত আপোনালোকৰ যদি স্পৰ্টছৰ কিবা চাৰ্টিফিকেট আছে ডিষ্ট্ৰিক্ট লেভেলত খেলিছে তাৰে এইটো বহুত সুবিধা হ'ব মাৰ্শাল আৰ্টছ যদি আপোনালোকে জানে অলপ এইবিলাক মাৰ্শাল আৰ্টছ এইবিলাক কেৰাটে চেৰাটে সেইবিলাকৰ কাৰণে বহুত আপোনালোকে সুবিধা হ'ব এইটোত পাব হোম গাৰ্ডত যদি আপোনালোকে ছাৰ্ভিচ কৰিছে এক্সপিৰিয়েঞ্চ থাকে তাতেও তাৰ কাৰণে সুবিধা হ'ব লাইফ গাৰ্ড ট্ৰেইনিং চাৰ্টিফিকেট যদি আছে সেইটোও আপোনালোকৰ কাৰণে এইটো ইয়াতে সুবিধা হ'ব ক্ৰিউ ট্ৰেইনিং যদি চাৰ্টিফিকেট আছে গভৰ্ণৰ পৰা সেইটো আপোনালোকৰ ইয়াতে প্ৰিফাৰেবল এইটো বোটমেনৰ কাৰণে এইবিলাক সুবিধা হ'ব ঠিক আছে ফিজিকেল ষ্টেণ্ডাৰ্ডবিলাক চাওঁ আহকচোন ফিজিকেল ষ্টেণ্ডাৰ্ড যেনে ফৰেষ্ট গাৰ্ড গ্ৰেড 1ৰ কাৰণে এইটো কি হ'ব 163 সেণ্টিমিটাৰ মেল আৰু 150 সেণ্টিমিটাৰ ফিমেল লাগিব STৰ কাৰণে 153 আৰু 145 লাগিব জেনেৰেলৰ এইখিনি OBC একেই হয় STৰ কাৰণে অলপ হাইটটো কম লাগিব এইবিলাক এইটো কিহৰ কাৰণে এইটো চেষ্টৰ কাৰণে 79 সেণ্টিমিটাৰ লাগিব আৰু এইটো 5 সেণ্টিমিটাৰ লাগিব ঠিক আছে কনষ্টেবলৰ কাৰণে ইয়াতে 162.5 সেণ্টিমিটাৰ লাগিব ফিমেলত 154 লাগিব আৰু STৰ কাৰণে 160 আৰু 152 লাগিব এইখিনি আমি আৰু এইটো চেষ্টটো 80 সেণ্টিমিটাৰ 5 সেণ্টিমিটাৰ 78 সেণ্টিমিটাৰ আৰু 5 সেণ্টিমিটাৰ লাগিব তো মেডিকেল ষ্টেণ্ডাৰ্ড কি হ'ব এপ্লিকেণ্ট মাষ্ট গুড মেণ্টেল এণ্ড বডিলি হেল্থ আপোনালোকে মেণ্টেল মানসিক আৰু বডি হেল্থ ভাল হ'ব লাগিব they must be free from any physical deformities and free from disease such diabetes heart disease anemia এইবিলাক আপোনাৰ কোনো মানে অলপ মাৰাত্মক ৰোগ থাকিব নালাগিব ঠিক আছে এইবিলাক থাকিব নালাগিব নাইবা মেডিকেল ফিটনেছত আপোনালোকক এয়া দিয়া নহ'ব কোৱালিফাইড কৰা নহ'ব ঠিক আছে আইচ লাইট দ্য ডিষ্টেন্ট ভিজন শুড বি 6 হ'ব লাগিব এইটো মেডিকেল ষ্টেণ্ডাৰ্ড হয় এই ষ্টেণ্ডাৰ্ডটো থাকিব লাগিব এইখিনি ইয়াতে দিছে তো নেক্সট আমি হাউ টু এপ্লাই চাওঁ আহকচোন হাউ টু এপ্লাই ইয়াতে কেনেকৈ এপ্লাই কৰিব এপ্লিকেণ্ট মাষ্ট ৰেজিষ্টাৰ ইন দ্য এপ্লিকেশ্যন পৰ্টেল অনলি ওৱান্স ফৰ অল এডভাৰটাইজমেণ্ট আচ্ছা এই যিমান এডভাৰটাইজমেণ্ট দিছে ন আপোনালোকে এটাই এপ্লিকেশ্যন ৰেজিষ্টাৰ কৰিব লাগিব দেই এইটো ইম্পৰ্টেণ্ট হয় বাৰে বাৰে আপোনালোকে কৰিব নোৱাৰে কেণ্ডিডেটৰ উইল বি কেনচেল ইফ এপ্লিকেণ্ট জেনেৰেট মাল্টিপুল এপ্লিকেশ্যন ID ইউজিং ডিফাৰেণ্ট মোবাইল নাম্বাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনাৰ নামত যদি বিভিন্ন বেলেগ বেলেগ নাম্বাৰ মাৰ দেউতাৰ বা আপোনাৰ বেলেগ বেলেগ নাম্বাৰে যদি আপুনি কেণ্ডিডেটৰ ID আপোনালোকে
এপ্লিকেশ্যন আই ডি ওলাই ন আপোনাৰ কেণ্ডিডেটছাৰ ৰিজেক্টেড হৈ দিব আপুনি এপ্লাই কৰিবই নোৱাৰিব এইটো ইম্পৰ্টেণ্ট এটা মোবাইল নাম্বাৰেদি এটাই লগ ইন কৰি এটাই এপ্লিকেশ্যন আই ডি আপোনালোকে জেনেৰেট কৰিব এইটো ভুল নকৰিব মোৰ এটা আই ডি হোৱা নাই লাগিলে ৰৈ দিব আৰু যদি আপোনালোকে এপ্লিকেশ্যন এপ্লাই কৰিব নাজানে আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক এপ্লাই কৰা ভিডিঅ' এটা দি দিম আপোনালোকৰ যিকোনো এটা কেণ্ডিডেটছাৰৰ পৰা ডকুমেণ্ট লৈ কিনে মই দি দিম অ'কে বা মোৰ ষ্টুডেণ্ট আছে মোৰ ষ্টুডেণ্টৰ পৰা লৈ কিনে আপোনালোকে কমেণ্ট কৰিব যদি আপোনালোকৰ এপ্লিকেশ্যনটো আপোনালোকে শেষৰলৈকে চাব ধুনীয়াকৈ আমি ভালকৈ চিলেবাছো ডিছকাছ কৰিম এপ্লিকেশ্যন মাষ্ট ৰেজিষ্টাৰ উইথ দিয়াৰ নেম এক্সেক্টলি এজ পাৰ HSLC চাৰ্টিফিকেট তো আপোনালোকৰ যি HSLC চাৰ্টিফিকেট আছে সেই অনুযায়ী আপোনালোকৰ এপ্লিকেশ্যন নামটো ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব ফাদাৰ নেম মাদাৰ নেম একেই হ'ব লাগিব একুৰেট হ'ব লাগিব অ'কে applicant must register using valid mobile number and provide following information accurately যেনেকৈ আপোনালোকে কি আপোনাৰ ভেলিড মোবাইল নাম্বাৰ লাগিব হা এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰটো কাৰেক্ট হ'ব লাগিব হাইয়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ দিব লাগিব পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট দিব লাগিব যেনেকৈ আপুনি নলবাৰী হওক গুৱাহাটী হওক য'ৰ কামৰূপ মেট্ৰ' হওক জেণ্ডাৰ কাষ্ট কেটেগৰী ডেট অফ বাৰ্থ আধাৰ নাম্বাৰ এইকেইটা ইম্পৰ্টেণ্ট হয় ঠিক আছে After successful registration, an application ID will be generated. Keep this ID safe for future reference. এই যেতিয়া আপনি ৰেজিষ্টাৰ কৰিব কি এটা আইডি জেনেৰেট হ'ব এপ্লিকেশ্যন আইডি আৰু এইটো আপনি ৰাখি থৈ দিব ভৱিষ্যতৰ আপোনাৰ ৰেফাৰেন্সৰ কাৰণে প্ৰয়োজন হ'ব যেনেকৈ আপনি সিলেকশ্যন হ'ল বা ৰিজাল্ট চাব হ'লে এইটোৰ কাৰণে এইটোতে আপোনালোকে পাব So next হৈছে applicant can log in the portal using their application ID register mobile number along with date of birth ha আপোনালোকে application ID দিও লগইন কৰিব পাৰে বা মোবাইল নাম্বাৰ দিও আৰু date of birth লৈ আপোনালোকে লগইন কৰি চাব পাৰে after login applicant must follow below mentioned step apply for the relevant advertisement যি relevant advertisement তাৰ কাৰণে apply upload necessary document আপোনাৰ যি document তাতে দিব পৰ্টেলত হেতু মই খুলিলে গম পাম তা হেতু আপোনালোকে এপ্লাই কৰিব পোষ্ট প্ৰেফাৰেন্স আপোনালোকে যেনেকৈ বহুতটা পোষ্ট আছে না আপোনাৰ কোৱালিফিকেশ্যন যোনটোত মেচ হয় সেইটো পোষ্ট যেনেকৈ এটা দুটা তিনিটা চাৰিটা যেইটাত নিচ হয় সেইটাই পোষ্ট আপোনালোকে প্ৰেফাৰেন্স সিলেক্ট কৰিব বোলে মই গ্ৰেড 1ত যাম বা তাৰপিছত ফৰেষ্ট কনষ্টেবলত যাম যেনেকৈ কৰে ঠিক আছে একাডেমিক ডিটেইলছ কেয়াৰফুলি আপলোড কৰিব জেনেৰেট OTP আহিব আৰু একনলেজমেণ্ট স্লিপ আপোনালোকে ডাউনলোড কৰিব ইয়াৰ কাৰণে কোনো ফিজ কৰিব নালাগে ফিজ পে কৰিব নালাগে ডকুমেণ্ট কি লাগিব পাসপোর্ট সাইজ ফটোগ্রাফ লেটেস্ট লাগিব ডিজিটাল ফটো সিগনেচার লাগিব হা ব্ল্যাক ডার্ক ব্লু ইঙ্কট লাগিব এইকেইটা লাগিব সার্টিফিকেট ফর প্রুফ এজ লাগিব এডমিট কার্ড লাগিব ঠিক আছে পাস সার্টিফিকেট মার্কশিট ব্যাচেলার ডিগ্রি আপনার জি আছে সেইটো লাগিব মার্কশিট HS সায়েন্সর PCM লাগিব ফিজিক্স কেমিস্ট্রি ম্যাথছৰ কাৰণে এইবিলাক লাগিব ডিটেইল ঠিক আছে এইখিনি আপোনালোকে যেতিয়া আধাৰ কাৰ্ড লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড লাগিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে NCC চাৰ্টিফিকেটো লাগিব যদি কাবাৰ আছে আৰু ইয়াৰ কাৰণে কোনো ফিজ পে কৰিব নালাগে হা এতিয়া আমি চাওক ভেৰি ইম্পৰ্টেণ্ট কেইটামান যেনেকৈ ৰিক্ৰুটমেণ্ট টেষ্ট কেনেকৈ হ'ব প্ৰথম হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব মেডিকেল এক্সামিনেশ্যন ফলোড বাই ফিজিক্যাল ষ্টেণ্ডাৰ্ড PST হ'ব PST প্ৰথম হ'ব তাৰপিছত ৰিটেন টেষ্ট হ'ব তাৰপিছত ৱাকিং টেষ্ট ফৰ পোষ্ট ফৰেষ্ট গাৰ্ড 1 এইবিলাক হ'ব ওৰেল ভাইভা ভইচ হ'ব ঠিক আছে এইবিলাক টেষ্ট হ'ব তাৰপিছত যেনেকৈ বোটমেনৰ কাৰণে সুইমিং এইবিলাকৰ কাৰণে হ'ব ঠিক আছে কনষ্টেবলৰ কাৰণে ট্ৰেড প্ৰফিচিয়েন্সি টেষ্ট এইবিলাক বেণ্ডমেনৰ কাৰণে হৈ যাব ঠিক আছে প্ৰিলিমিনাৰী আইডেন্টিটি ভেৰিফিকেশ্যন এডমিট কাৰ্ড পেড টেষ্টৰ কাৰণে এডমিট কাৰ্ড লৈ যাব লাগিব আপোনালোকে হা আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এইবিলাক আপোনালোকে লৈ যাব লাগিব ঠিক আছে বায়োমেট্ৰিক হ'ব এইবিলাক ফিজিক্যাল এফিচিয়েন্সি টেষ্ট কিমান হ'ব ফিজিক্যাল টেষ্টৰ কাৰণে মানে 40 মাৰ্কছ পাব ঠিক আছে আৰু ইয়াতে মেলৰ কাৰণে ৰেচ দোজ হু আৰ কোৱালিফাইড PST will be subjected 3200 meter race to be completed within 14 minutes 840 second 14 minute আপনি 3 কিলোমিটার রানিং কৰিব পাৰিব লাগিব দেই এইটো ফিজিক্যাল এইটো লং জাম্প 335 সেন্টিমিটার লাগিব হা আৰু তিনটা চান্স দিয়া হ'ব লং জাম্পৰ কাৰণে ঠিক আছে
টাইম টেকেন 6 আৰু এইটো এৱাৰ্ড মাৰ্ক দিব যোনি 3200 মিটাৰ ৰেচত ভাগ ল'ব এৱাৰ্ড মাৰ্ক দিব যোনি 10 মিনিটত ইয়াতে কিমান দিছে আপোনালোকক 14 মিনিট দিছে ন 14 মিনিট 10 মিনিটত আপোনালোকে যদি পাৰে লেছ দেন 20 মাৰ্কছ পাব ঠিক আছে এক্সিলেন্ট কৰিব পাৰিলে হে যদি ফৰ নেক্সট 30 সেকেন্ড এইটো কমি আহি যাব লাষ্টত কমি আহি যাব ঠিক আছে 840 আপোনালোকে 839 10 মাৰ্কছ পাব 10 মাৰ্ক পাব আৰু 840 ডিক্লেয়াৰ ডিসকোৱালিফাইড যদি আপোনালোকে মোৰ দেন 840 সেকেন্ড বা 14 মিনিট পাৰ হৈ যায় আপোনালোকে ডিসকোৱালিফিকেশ্যন হ'ব আপোনালোকে নেক্সট লেভেললৈকে যাব নোৱাৰে লং জাম্পৰ কাৰণে সিম এনেকৈ দিছে যোনি অলপ বেছি এক্সিলেন্ট মাৰিব পাৰে তাৰ কাৰণে ভাল মাৰ্ক দিছে ইয়াতে সব ফিমেলৰ কাৰণে একে দিছে মেডিকেল এক্সামিনেশ্যন হ'ব ঠিক আছে এতিয়া ডকুমেন্ট ভেৰিফিকেশ্যন এইবিলাক প্ৰসেস হ'ব তাৰে আগতে আমি বহুত দীঘলীয়া নকৰি এটা কাম কৰোঁ ৰিটেন টেষ্টৰ কাৰণে চাওঁ হওক এইবিলাকতো আপোনালোকে প্ৰেক্টিছ কৰিলে পাব মেইন বস্তুটো আপোনালোকে ফাৰ্ষ্টে ৰিটেনত আপোনালোকে ফাৰ্ষ্টে ৰিটেন টেষ্টত ঠিক আছে সো তাৰ কাৰণে আমি ৰিটেন টেষ্টৰ কাৰণে এটা ধুনীয়া ৰোড মেপ বনাম ঠিক আছে আপোনালোকে কমেন্ট কৰিব ৰিটেন টেষ্টৰ কাৰণে আপোনালোকে কেনেকৈ পঢ়িব ঠিক আছে কেনেকৈ পঢ়িব সিলেবাসটো প্ৰায় অলপ বেলেগ হ'ব যেনেকৈ মই এতিয়া সিলেবাসটো এইটো লৈছোঁ ঠিক আছে আমাৰ এইটো ফৰেষ্ট গাৰ্ড বাকি এইবিলাক কনষ্টেবলৰ কাৰণে এইকেইটা সিলেবাস সেইখিনি হা ইমানবিলাক ফায়াৰমেন ইমান গোটেই সেমে হয় সিলেবাসটি তো এলিমেন্টাৰী অৰ্থমেটিক আহিব ঠিক আছে অৰ্থমেটিক জেনেৰেল ইংলিছ আহিব লজিকেল ৰিজনিং আহিব মেণ্টেল এবিলিটি আসাম হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি আহিব জেনেৰেল এৱাৰনেছ জেনেৰেল নলেজ কাৰেণ্ট এফেয়াৰ আহিব তো আটাই মেক্সিমামটো আপোনালোকে ফিজিকেলত পাৰিব যিহেতু আপোনালোকৰ ডেইলি হৈ থাকে আৰু এক্সামিনেশ্যন ৰিটেন টেষ্ট আসামিজ বড়ো ইংলিছ বেংগলীত হৈ যাব ঠিক আছে তো ৰিটেন টেষ্টৰ কাৰণে আপোনালোকে কি প্ল্যান আছে আপোনালোকে কমেন্ট কৰিবাচোন কি দাদা মোৰ ৰিটেন টেষ্টৰ কাৰণে আপুনি মোক এটা এক্সট্ৰাকে ভিডিঅ' বনাওক আপোনালোকে কমেন্ট কৰিব ৰিটেন টেষ্টৰ কাৰণে মই আপোনালোকক কমপ্লিট আপোনালোকে দেখিছে মোৰ এই ইউটিউব চেনেলটো নতুন হয় ইয়াতে আপোনালোকে দেখিছে যিবিলাক মই কুৱেশ্যন কৰি আছোঁ জিকে অসম জিকে আসাম জিকে আৰু বিভিন্ন আমাৰ ইণ্ডিয়ান জিকে যি কুৱেশ্যন কৰিছোঁ আপোনালোকে ভিউজ চাব পাৰে কিমান ষ্টুডেণ্টে লাইক কৰিছে আৰু বহুত ভিউজ যাই আছে মোৰ ছাবস্ক্ৰাইবাৰো বেছি নাই চেনেলটো নতুন কিন্তু মই এনেকুৱা ধৰণে এই ডিজাইন কৰিছোঁ কুৱেশ্যনবোৰ ডিজাইন কৰিছোঁ গোটেইবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় আৰু আপোনালোকে জিকেৰ কাৰণে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰেক্টিছ কৰিছে মই এনেকুৱা নহয় কি কুৱেশ্যন আনচাৰটো কৈ গ'লোঁ তাৰপিছত নেক্সট গ'লোঁ মই কৈছোঁ কি কুৱেশ্যনটো কৰি গৈছোঁ আৰু ডিটেইল যিমান আছে আদাৰ বেলেগ অপশ্যনবিলাক সেই অপশ্যনবিলাকো মই সুন্দৰভাৱে কৰি গৈছোঁ মানে এটাও মিছ কৰা নাই তো মই আপোনালোকক জিকেৰ কাৰণে আৰু আপোনালোকে যদি বিচাৰে মোক ৰিজনিঙো আপোনালোকৰ ৰিজনিঙো শিকাব লাগে মই ৰিজনিঙো শিকাম জিকে আৰু ৰিজনিং মই মেথছটো আপোনালোকে যদি ৰিকুৱেষ্ট কৰে মই মেথছটোৰ কাৰণে মই চেষ্টা কৰিব পাৰিম বাট মই জিকে আৰু ৰিজনিংটো মোৰ চেনেলত আপোনালোকে সম্পূৰ্ণ ফ্ৰীলি নোটছৰ পৰা আদি কৰি এটা ডিজাইন বনাম মানে আপোনালোকৰ অসম পুলিচৰ কাৰণে আৰু এইবিলাক অসম ফৰেষ্টৰ কাৰণে সো ডিজাইন এটা কোৰ্স কৰিম সেই কোৰ্সত আপোনালোকে গোটেইখিনি ফ্ৰীলি পাব কোনো পইচা 1 টকা দিব নালাগে কেৱল আপোনালোকে ভিডিঅ'টো চালে হ'ল আৰু আপোনালোকে নোটছ কৰি গ'লে হ'ল আপোনালোকে যদি বিচাৰে কি মেথছতো লাগে মই মেথছো আনিব পাৰিম কিন্তু মই বৰ্তমান মই ৰিজনিং আৰু জিকেত সময় দিম ভাবিছোঁ ৰিজনিং আৰু জিকেটো কৰিম যদি বাকি ইংলিছটোৰ কাৰণে আপোনালোকে সিনোনিম এন্টোনিমছ ওৱান অফ সাবস্টিটিউট ইডিয়মছ ফ্ৰেজ এইবিলাক পঢ়িলেই হ'ল ঠিক আছে অলপ ইংলিছত গ্ৰামাৰটো অলপ ভাল হ'ব টেন্স কি হয় এইবিলাক জানিব লাগিব ভাৰ্ব কি হয় এইবিলাক জানিলে আপোনালোকে ইংলিছটো পাৰিব ইংলিছটো ইমান ডিফিকাল্ট নাহে ঠিক আছে মেইন বস্তুটো মেথছটো ৰিজনিংটো আৰু জেনেৰেল নলেজটো আজিকালি অলপ টান হৈছে সেইটো কাৰণে জেনেৰেল নলেজটো আপোনালোকে গুৰুত্ব দিব লাগিব আৰু এনেকৈ নহয় আপোনালোকে সময় আছে যিহেতু আপোনালোকে মই লুচেন জিকে মই ফ্ৰী গোটেই নোটটোত গোটেই ফ্ৰীলি ইউটিউবত এভেইলেবল অসমীয়া মাধ্যমত পঢ়াই আছোঁ কোনো ইউটিউব চেনেল অসমৰ কোনো অসমীয়া এনেকৈ ফ্ৰীলি নোটছ নিদিয়ে আৰু আপোনালোকক নপঢ়াই মই দেখা নাই কোনো এটা ইউটিউব চেনেলে অসমত এনেকৈ লুচেন জিকে অসমীয়াত পঢ়োৱা ফ্ৰীলি আৰু অসমীয়াত সম্পূৰ্ণৰূপে নোট গোটেই আমাৰ সাবজেক্ট আমি অসমীয়াত পঢ়িম অসমীয়াত নোটছ দি যাম সো আপোনালোকে সুন্দৰভাৱে ক্লাছবোৰ চাব আৰু কমেন্ট কৰিব আপোনালোকৰ যদি এই এপ্লিকেশ্যন যদি ফিল আপ কৰাতে অসুবিধা হৈছে মই আপোনালোকক ফিল আপ কৰি দিম আপোনালোকে নিজক মোৰ নাম্বাৰ কমেন্ট কৰিব তাত মই আপোনালোকক নাম্বাৰ দিম সেই নাম্বাৰত আপোনালোকে পঠাই দিব আপোনাৰ ডিটেইল মোক হোৱাটছআপত
চ' জেনেৰেল নলেজৰ কাৰণে মই আছোঁ আৰু তাৰ কাৰণে যদি আপোনালোকে এক্সট্ৰা ছাপৰ্ট লাগে জেনেৰেল ইংলিছটোও মই আপোনালোকক জেনেৰেল লজিকেল ৰিজনিঙৰ কাৰণে মই আপোনালোকক ছাপৰ্ট কৰিম ঠিক আছে চ' থেংক ইউ বাকী আমি আকৌ লগ পাম এইটোৰ ওপৰত ডিছকাছ কৰিম চিলেবাছটোতো আমি থুলমূলকৈ কৰোঁ সময় বহুত হৈ গ'ল তো মই চিলেবাছটো আকৌ এবাৰ ডিছকাছ কৰিম আৰু আপোনালোকে কমেণ্ট কৰিব কমেণ্ট ছেকশ্যন বোলে দাদা আমাক কেনেকৈ এটা ৰোড মেপ এটা বনাব লাগে এইটোৰ কাৰণে ৰিটেন টেষ্টৰ কাৰণে সেইটো মই এটা লৈ আনিম আপোনালোকৰ কাৰণে ঠিক আছে চ' থেংক ইউ লগ পাম আমি অলৰেডি আমি জিকেৰ MCQ প্ৰেক্টিছ কৰি আছোঁ সকলোৱে চাব ক্লাছবোৰ চাই কিনে আপোনালোকে তাৰ পৰা বহুত আপোনালোকে উপকৃত হ'ব পাৰিব আপোনালোকে ঠিক আছে লগ পাম থেংক ইউ